হেল্ল' গাইজ, ৰাতি 11টা বাজিছে আৰু মই লাইটিঙৰ মানে অলপমান এনে ডেক'ৰেশ্যন কৰিছিলোঁ। অলপমান টুনি লাইট আছিলে, এইফালে এনেকৈ কৰি লগাই দিলোঁ। এইজোপা কঁঠাল গছ হয় আৰু এইজোপা এনেকৈ কৰি মানে এইটো এনেই অলপ ডিজাইন বনাই দিছোঁ আৰু ৰাতি এতিয়া 11টামান বাজিলে আৰু এইখন মোৰ ফাৰ্মখন হয়। এনেকৈ কৰি আহি আৰু এইফালে লগাই দিছোঁ। মানে ফাৰ্মতে এনেই মুৰ্গী পোৱালি আহিছেতো, সেইকাৰণে চাই আমনি লাগিছে, বৰিং লাগিছে, কি কৰিম কি নকৰিম বুলি এইবিলাক ব্যৱস্থা কৰিছে। পূৰা ইয়াৰ পৰা চাপ্লাই দিছে এনেকৈ। আৰু এইফালে এইখিনি আছে, পোৱালিখিনি ইয়াত আছে বাৰু বৰ্তমান। আৰু মই ইয়াত থাকোঁ। মানে এইটো বিচনাখন এতিয়ালৈকে ভালকৈ বনোৱা নাই, বনাব লাগিব গাইজ। এতিয়া জাষ্ট এনেই টেম্পৰাৰী ইয়াতে বস্তাখনতে এনেই বাগৰি থাকোঁ আৰু টাইম পাছ কৰি থাকোঁ। কিন্তু যি কি নহওক অলপমান আগত অলপ জিলিকি থাকক বুলি লগাই দিলোঁ। যি কি নহওক, বাই বাই। ফাৰ্মিং লাইফ এনেকুৱাই জিন্দগী গাইজ। দেখিছে কিমান কষ্ট, একো নাই।